অসম ভলীবল সন্থাৰ তত্বাৱধানত আৰু সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত লগতে অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ সহযোগত আৰু বৃহত্তৰ নতুন ৰঙাগড়া গুইজান আঞ্চলিক সমিতি আৰু বৃহত্তৰ নতুন ৰঙাগড়াবাসীৰ সহযোগত তৃতীয় বাৰ্ষিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ দিবানৈক্য আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতা আৰু যিখন জননেতা ৰমাকান্ত শইকীয়া সোঁৱৰণিত খেলায় আৰু সেই ভলীবল প্ৰতিযোগিতাখন এইবাৰ গুইজানৰ নতুন ৰঙাগড়া এই স্থানত অনুষ্ঠিত কৰিবলৈ হাতত লোৱা হৈছে। ইতিমধ্যে প্ৰস্তুতি তুংগত উঠিছে। 28 আৰু 29 ডিচেম্বৰত এই প্ৰতিযোগিতা যিহেতু অনুষ্ঠিত হ'ব আৰু নতুন ৰঙাগড়া মধ্য ইংৰাজী বিদ্যালয়ৰ এই খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত হ'ব। গতিকে মই এই ঠাইখিনিত উপস্থিত আছোঁ আৰু ইতিমধ্যে প্ৰস্তুতি তুংগত হৈছে। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ প্ৰায় 11টা ভলীবল দলক আমন্ত্ৰণ জনাইছে আৰু ভলীবল দলকেইটাই অংশগ্ৰহণ কৰিব। গতিকে উদ্যোক্তা সমিতি আছে, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন তিনিচুকীয়া জিলা সমিতিৰ লোকসকল আছে। আপোনালোকে এইবাৰ তৃতীয় বাৰ্ষিকৰ বাবে এই জননেতা ৰমাকান্ত শইকীয়া সোঁৱৰণি ভলীবল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ লৈছে। প্ৰস্তুতি কেনেধৰণৰ আৰু দলসমূহ আহিব কেনেকুৱা ধৰণৰ পৰা দলসমূহ? জননেতা ৰমাকান্ত শইকীয়া ভলীবল প্ৰতিযোগিতাখনি যিজন মহান ব্যক্তিৰ মোৱামৰীয়া গণবিপ্লৱৰ সন্মিলিত প্ৰজাৰ যিজন ৰংপুৰ ৰাজ্য আছিল, সেই ৰংপুৰ ৰাজ্যৰ ৰজা ৰমাকান্ত শইকীয়াৰ নামত আমি তৃতীয় বাৰ্ষিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাখনি আমি অনুষ্ঠিত কৰি আহিছোঁ। এইবাৰ আমি তৃতীয়বাৰৰ বাবে আমি অনুষ্ঠিত কৰিছোঁ। মোৰ নিজৰ জন্মস্থান নতুন ৰঙাগড়া গাঁৱত আমি আতিথ্য কৰিবলৈ পাই আচলতে আমি আনন্দিত হৈছোঁ, উৎসাহিত হৈছোঁ। গাঁওবাসী ৰাইজ উৎফুল্লিত হৈ উঠিছে। আমি এটা কথা আমি জনাব বিচাৰিছোঁ যে অসমৰ লগতে অসমৰ বাহিৰৰ কেইবাখনো ৰাজ্যৰ ইতিমধ্যে দলসমূহৰ লগত আমাৰ ইতিমধ্যে চুক্তিবদ্ধ হৈছে। তেওঁলোকে আহি আমাৰ মাজত খেল প্ৰদৰ্শন কৰিব। উত্তৰ প্ৰদেশ ভলীবল দল আমাৰ মাজত আহি উপস্থিত হ'বহি, দিল্লী ভলীবল দল আমাৰ মাজত উপস্থিত হ'বহি, মণিপুৰ ভলীবল দল আমাৰ মাজত উপস্থিত হ'বহি, ঝাৰখণ্ড ভলীবল দল আমি 4টাকৈ অসমৰ বাহিৰৰ আমি দলক আমি আমন্ত্ৰণ কৰি আনিছোঁ। তাৰ লগতে অসমৰ কেইটামান 4টাকৈ অসমৰ আগশাৰী ভলীবল দল, অসম পুলিচ ভলীবল দল, ACB ভলীবল দল, সৰভোগ ভলীবল দলকে আদি কৰি ঢকুৱাখানা ভলীবল দলক আমি আমন্ত্ৰণ কৰি আনিছোঁ। আমাৰ এই খেলপথাৰত খেল প্ৰদৰ্শন কৰিবৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছোঁ। আমি 28 আৰু 29 তাৰিখে আমি দুদিনীয়া কাৰ্যসূচীৰে আমি এই জননেতা ৰমাকান্ত শইকীয়া ভলীবল কাপখনি অনুষ্ঠিত কৰিছোঁ। ইয়াৰ লগতে জননেতা ৰমাকান্ত শইকীয়া বঁটা আমি তিনিচুকীয়া জিলা সমিতিয়ে প্ৰতি বছৰ প্ৰদান কৰি আহিছোঁ। তাৰ বাবে আমি এই বছৰ আমাৰ কেইবাগৰাকী ব্যক্তিৰ ভিতৰত আমাৰ শদিয়াৰ বিধায়ক বলিন চেতিয়া ডাঙৰীয়াক আমি এই বৰ্ষৰ যি জননেতা ৰমাকান্ত শইকীয়া বঁটা আমি প্ৰদান কৰিবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যিজন ব্যক্তিৰ মৰাণ আৰু মটক জনগোষ্ঠীক দুয়োটা জনগোষ্ঠীক সম্প্ৰীতিৰে আগবঢ়াই নিবৰ বাবে যি প্ৰচেষ্টা হাতত লৈছে, তাৰ বাবে আমি এই বৰ্ষৰ জননেতা ৰমাকান্ত শইকীয়া বঁটা আমি প্ৰদান কৰিম তিনিচুকীয়া জিলা মটক যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা। ইয়াৰ লগতে নতুন ৰঙাগড়া গাঁওবাসীয়ে দলসমূহৰ লগতে যিসকল 6 জনগোষ্ঠীৰ যিসমূহ দলৰ কেন্দ্ৰীয় নেতৃবৰ্গ আমাৰ মাজত আহি উপস্থিত হ'বহি, তেওঁলোককো অতিথি আপ্যায়নৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। পিঠা পনাকে আদি কৰি বিভিন্ন ধৰণৰ আমাৰ যুৱতীসকলে ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰ লগতে যিসকল অতিথি আহিব, অতিথিসকলৰ থাকিবৰ বাবে ইতিমধ্যে যিসমূহ কোঠালি আমাৰ প্ৰয়োজন হ'ব সেইসমূহ ব্যৱস্থা কৰা হৈছে। লগতে খাদ্যৰ যিখিনি ব্যৱস্থা কৰা হৈছে। আমি সকলোকে আমি এটাই কথা অনুৰোধ জনাওঁ, এখন সুন্দৰ আটকধুনীয়া খেল উপভোগ কৰিবৰ বাবে আপোনালোক সদৌতি তিনিচুকীয়াবাসীৰ লগতে অসমবাসী ৰাইজক আমি এই খেলপথাৰলৈ আমন্ত্ৰণ জনাইছোঁ, যাতে সকলোৱে আহি এই খেলপথাৰত খেল উপভোগ কৰে আৰু সকলোৰে যাতে এই জননেতা ৰমাকান্ত শইকীয়া ভলীবল কাপখনি যাতে সফল সমাপ্তিৰ দিশে আগবঢ়াই লৈ যায়, তাৰ বাবে দিহা পৰামৰ্শ দিবৰ বাবে আমি অনুৰোধ জনালোঁ।